নমস্কাৰ, মই অবয়ব ভূঞা। আমি ৭ তাৰিখে যি অনলাইন পৰীক্ষা আমাৰ স্কলাৰশ্বিপৰ কাৰণে আয়োজন কৰি আছোঁ, তাৰ বিষয়ে জনাব আহিছোঁ। আমাৰ তাত প্ৰায় ১৫০০টা এপ্লিকেশ্যন আহিছে। এই ১৫০০ এপ্লিকেশ্যনৰ সকলোৰে হোৱাটছএপ নাম্বাৰ আৰু ইমেইল আমাৰ লগত আছে। আমি তেওঁলোকক চেষ্টা কৰিম ৬ ডিচেম্বৰ ৫ বজাৰ ভিতৰত সকলোকে এটা বিশেষ লিংক দিবলৈ, যি লিংকৰ মাধ্যমেৰে আপোনালোকে এই অনলাইন পৰীক্ষাটো ৭ ডিচেম্বৰ তাৰিখে এপিয়াৰ কৰিব পাৰিব। ৭ ডিচেম্বৰ তাৰিখে ৰাতিপুৱা ৯:৩০ বজাত আমাৰ পৰীক্ষাটো আৰম্ভ হ'ব। ৯০ মিনিটৰ পৰীক্ষা হ'ব, 11টা বজালৈকে হ'ব। অনলাইন মোডত হ'ব। ইয়াৰে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক ডিটেইলড কেনেকৈ এই পৰীক্ষাটো আমি আয়োজন কৰিম, তাৰে ডুজ এণ্ড ডোনটছ কি হয় তাক আমি বুজাবলৈ চেষ্টা কৰিম। স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনৰ লগত মিলি আমি এই প্ৰচেষ্টা হাতত লৈছোঁ যে এই ১৫০০ কেণ্ডিডেটছৰ ভিতৰত মেৰিট বেচিছত প্ৰথম টপ 10ত সম্পূৰ্ণ এটা বৰ্ষৰ কাৰণে 100% ফ্ৰী আমি গোটেই পঢ়োৱা খৰচাটো লৈ পেলাই তেওঁলোকক UPSC, APSC কোচিং দিয়াৰ চেষ্টা কৰিম। লগতে বাকী ৯০ জনক আমাৰ ফালৰ পৰা এটা পাৰ্চেণ্ট আমি পে' কৰি বাকীখিনি তেওঁলোকে পে' কৰিব পাৰিব। তেনেকুৱা এটা ব্যৱস্থা কৰি এটা কনচিডাৰেবল এমাউণ্ট আমাৰ ফালৰ পৰা দি তেওঁলোককো স্কলাৰশ্বিপত হেল্প কৰিবলৈ চেষ্টা কৰিম। মিছন ট্ৰুথ ফৰ ইউথৰ প্ৰচেষ্টা এয়াই যে আমি অসমৰ যিমান হ'লেও যুৱক যুৱতীক পঢ়াৰ ক্ষেত্ৰত অলপ সহায় কৰিবলৈ চেষ্টা কৰোঁ। স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনকো আমাৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ। লগতে যিসকলে ইমান দিনে আমাক ছাপোৰ্ট কৰি আহিছিল, ইমান দিনে আমাক মৰম আৰু আশীৰ্বাদ দি আহিছিল, তেওঁলোককো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনত নতুন ভিডিঅ' ডুজ এণ্ড ডোনটছ দিম। যিসকল ১৫০০ কেণ্ডিডেটছে বিশেষকৈ এপ্লাই কৰিছিল, তেওঁলোকে ইমেইল আৰু নিজৰ হোৱাটছএপটো চেক কৰি থাকিব। ধন্যবাদ।